Hello and welcome to AM Guide Assam. যিবোৰ কেণ্ডিডেট অসমত ল এডমিশ্যন ল'বা ল মানে ইয়াতে LLB হওক বা BA LLB তোমালোকৰ কাৰণে আজি এইটো ভিডিঅ'ত মই এটা ভাল খবৰ দিম তাৰ লগতে কোনখন ল কলেজৰ এডমিশ্যন প্ৰচিডিউৰ কি হয় এন্ট্ৰেন্স শেডিউল কি হয় এই গোটেইখিনিৰ ওপৰত মই একদম ফুল ডিসকাস কৰি যাম সো ফাৰ্স্ট অফ অল তোমালোকে যিকোনো ল কলেজত এডমিশ্যন লোৱা গুৱাহাটী ইউনিভাৰ্চিটি JB কোৱা BRM কোৱা দিছপুৰ ল কলেজ কোৱা বা যিকোনো ল কলেজ গোটেইখিনিতে কি হয় আজিকালি এন্ট্ৰেন্স হয় আৰু তোমালোকৰ কাৰণে এটা ভাল খবৰ এইটোৱে হয় যে যিকোনো ল কলেজৰ এন্ট্ৰেন্স ইজিলি ক্ৰেক কৰিবৰ কাৰণে তোমালোকৰ যি লাগে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ প্লাস যিখিনি নোটস বা মেটেৰিয়েলস তাৰ লগতে কেনেকৈ প্ৰিপাৰেচন কৰিবা সেই ষ্ট্ৰেটেজি এই গোটেইখিনিৰ ওপৰতে কভাৰ কৰাই মই তোমালোকৰ এটা এন্ট্ৰেন্স ক্ৰেকিং স্পেশাল ক্লাसेस আৰম্ভ কৰিছো সেই ক্লাছখিনি গুগল মিটত কৰোৱা হয় আৰু এইটো ক্লাছত তোমালোকে জয়েন হলে ডেইলি লাইভ ক্লাसेस পাবা গুগল মিটত প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ গোটেইখিনি কভাৰেজ পাবা তাৰ লগতে লাষ্ট ইয়াৰ আৰু এইবাৰ কম্পেয়াৰ কৰি তোমালোকৰ কি টপিক ইম্পৰ্টেন্ট হয় এই গোটেইখিনি মই তোমালোকক দিম যিখিনি নোটস আৰু মেটেৰিয়েলস এন্ট্ৰেন্স ক্ৰেক কৰিবৰ কাৰণে লাগে গোটেইখিনি পাবা গতিকে এন্ট্ৰেন্স ক্ৰেক কৰিবৰ কাৰণে A to Z তোমালোকক মই ফুললি প্ৰিপেয়াৰ্ড কৰাই দিম তোমালোকে যদি ক্লাছটো জয়েন কৰা 3000 এটা ফিস হয় একেবাৰে এডমিশন হোৱালৈকে তোমালোকে ফুল গাইডেন্স পাই থাকিবা ইভেন আফটাৰ এডমিশন কলেজৰ কাৰণে যিখিনি নোটস বা মেটেৰিয়েলস লাগে সেমিস্টাৰ এক্সামৰ কাৰণে সেইখিনি মই তোমালোকক দিম গতিকে এইটো তোমালোকৰ এটা ভাল খবৰ হয় যদি তোমালোকে ক্লাছটো জয়েন কৰা মোক কন্টাক্ট কৰি লবা মোৰ WhatsApp নম্বৰ এইটো ভিডিওৰ ডেসক্ৰিপচনত মই দি দিছো তোমালোকৰ এন্ট্ৰেন্সৰ যেহেতু বেছি এটা সময়ও নাই 5-6 মাহ মান সময় এতে হাতত আছে 5-6 মাহ নাই 4 to 5 months ম্যাক্সিমাম গতিকে তোমালোকে এতিয়াৰ পৰা প্ৰিপাৰেচন স্টাৰ্ট কৰিলে ক্লাছখিনি ৰেগুলাৰ যদি এটেন্ড কৰা মোৰ যেটো ক্লাছ আছে সিলেবাস কমপ্লিট কৰি আকৌ দুবাৰ মান ৰিভিজন দিব পাৰিম আৰু উইকলি এটাকে মক টেষ্টটো তোমালোকে হেতু ক্লাছত পাবা গতিকে ক্লাছটো কৰিলে মোক কন্টাক্ট কৰিবা মোৰ WhatsApp নম্বৰ এইটো ভিডিওৰ ডেসক্ৰিপচনত মই দি দিছো এতিয়া কথা হল এডমিশন প্ৰচিডিউৰ কি হয় গুৱাহাটী ইউনিভাৰ্চিটি কোৱা JB কোৱা বা BRM গোটেইখিনিতে এন্ট্ৰেন্স হয় আৰু এন্ট্ৰেন্সৰ আগত গোটেইখিনি অনলাইন এপ্লিকেশন তোমালোকৰ ইয়াতে কৰিব লাগে তো অনলাইন এপ্লাই কৰিব হলে এটা পাৰ্সেন্টেজৰ ক্ৰাইটেৰিয়া থাকে BA LLB যদি তোমালোকে কৰা BA LLB তোমালোকৰ HS ত জেনাৰেলৰ 45 OBC ৰ কাৰণে ইয়াতে 42 আৰু SC ST ৰ কাৰণে টোটাল 40% ইয়াতে থাকিব লাগে তেতিয়া তোমালোকে এপ্লাই কৰিবৰ কাৰণে এলিজিবল হয় after online application you will have to appear in the entrance exam if you crack the entrance then you are eligible to get admission it is a admission process যিকোনো ল কলেজত আৰু LLB 3 years ৰ সেম হয় LLB ৰ ক্ষেত্ৰত এটা বস্তু চেঞ্জ আহে ইয়াতে তোমালোকৰ HS ৰ পাৰ্সেন্টেজ না চাই ইয়াতে চাব ডিগ্ৰীৰ পাৰ্সেন্টেজ ক্ৰাইটেৰিয়া টু পাৰ্সেন্টেজৰ সবৰ কাৰণে সেমে হয় এতিয়া এডমিশনৰ কাৰণে তোমালোকে এপ্লাই কৰিলা এন্ট্ৰেন্স দিলা এন্ট্ৰেন্সৰ পিছত এডমিশন হৈ গল এডমিশন ফিস যদি চাও কম্পেয়াৰ কৰিলে গুৱাহাটী ইউনিভাৰ্চিটিত হোস্টেল আছে বাকি ল কলেজত ইয়াতে কত হোস্টেল নাই ঠিক আছে এতিয়া এডমিশন ফিস তো গুৱাহাটী ইউনিভাৰ্চিটিত তোমালোকে কি কৰিব লাগে গুৱাহাটী ইউনিভাৰ্চিটি আৰু BRM ত LLB 3 years ৰ পাৰ ইয়াৰ এডমিশন হয় পাৰ ইয়াৰ 3 বছৰ কোৰ্সত মাত্ৰ 3 বাৰ ল'ব লাগে কিন্তু VLLB ত গোটেইখিনি ল কলেজতে পাৰ সেমিস্টার এডমিশন হয় আৰু এডমিশন ফিস তো ফার্স্ট সেমত গুৱাহাটী ইউনিভাৰ্চিটিত বহুত যায় 23-24 কে মান যাব তাৰ পিছত লাহে কমিব এভাৰেজত 16-17 কে থাকিব আৰু LLB 3 years ত তোমালোকৰ পাৰ ইয়াৰ এডমিশন ফিস 15 to 20 ইয়াৰ ভিতৰত থাকিব বাকি ল কলেজত সেম হয় 20 to 25 ৰ ভিতৰত থাকে আৰু BRM ল কলেজত আটাইতকৈ লয়েষ্ট ফিস হয় তাত তোমালোকৰ 10 to 15 কে ভিতৰত এডমিশন ফিস হয় গতিকে তাতকৈ বেছি আৰু তোমালোকৰ ফিস নালাগে তো এইটো ভিডিওত মই যিখিনি ডিসকাস কৰিলো তাৰ ওপৰত তোমালোকৰ যদি কিবা ডাউট থাকে কমেন্ট সেকশনত জনাবা আৰু যিবোৰ ষ্টুডেন্টে এন্ট্ৰেন্সটো ভালকে ক্ৰেক কৰিব খোজে এতিয়া হাতত টাইম আছে 4-5 মাহ সময় আছে তো within these 4-5 months you will have to prepare for the entrance exam if you want to join my class entrance cracking special class then contact me my WhatsApp number is already given in the description of the video so thank you so much for watching the video have a great day